আপোনালোকে গম পাইছে যে হিন্দু মুছলিম কৰি থাকি আৰু লাভ নাই অসমৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈ লৈছে আমাক ওপৰাই আমাক ব্ৰহ্মপুত্ৰ নৈত পেলাই দিব সেয়েহে আপোনালোকে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন নিবিচাৰে আপোনালোকে গণতন্ত্ৰক হত্যা কৰি ইলেকশ্যন কমিশ্যনক ব্যৱহাৰ কৰি আপোনালোকে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰি আৰু বিহাৰ ইউপিৰ পৰা অচিনাকি মানুহক লৈ আনি তেওঁলোকক ইয়াৰ স্থানীয় মানুহৰ এপিক নাম্বাৰত সোমাই আপোনালোকে ভোটাৰ হিচাপে দেখুৱাই প্ৰায় 20-25 হাজাৰ ভোটৰ এটা ব্যৱধান সৃষ্টি কৰি আপোনালোকে আগন্তুক নিৰ্বাচনৰ যাত্ৰা সুগম কৰিবলৈ আপোনালোকে অপচেষ্টা এটা চলাই আছে এটা ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি আমি ইতিমধ্যে সন্দেহ কৰিছোঁ আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ইয়াৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে নিজৰ সাংবিধানিক মৰ্যাদা বচাই চলক আপোনালোকে ৰাজনৈতিক হেঁচা আপোনালোকে দলিয়াই উফৰাই পেলাই দিয়ক কিন্তু আপোনালোকে এতিয়ালৈকে সক্ষম হোৱা নাই আমি দিল্লীত গৈ আপোনালোকক স্মাৰক পত্ৰ দি এটাৰ পাছত এটা বিসংগতি দেখুওৱাৰ পাছতো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এতিয়ালৈকে সেই বিৰোধী দলৰ এজন বিধায়কে ইমান এটা সাংঘাতিক এটা অভিযোগ দিয়াৰ পাছতো তাৰ তদন্ত এতিয়ালৈকে কৰা নাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত যি ধৰণৰ তেওঁ বক্তব্য প্ৰদান কৰি আছে সেই বক্তব্যৰ জৰিয়তে তেওঁ এনেধৰণৰ বুজাব চেষ্টা চলাই আছে যে এটা স্বাধীন সাংবিধানিক সংস্থা এটা ইলেকশ্যন কমিশ্যনটো তেওঁৰ অন্তৰ্গত থকা এটা বিভাগহে যেন তেওঁ যেনে কোনোবা এটা মিনিষ্ট্ৰীৰ অন্তৰ্গত এটা বিভাগ তেওঁৰ বক্তব্যৰ জৰিয়তে ছুপাৰভাইজাৰ BLO আৰু ইলেকশ্যন কমিশ্যনক তেওঁলোকে প্ৰভাৱিত কৰিবলৈ এটা অপচেষ্টা চলাই থকা আমাৰ ইতিমধ্যে দৃষ্টিগোচৰ হৈছে ইয়াৰ পৰা তেওঁলোকে বিৰত থাকক কিন্তু দেখা গৈছে ইতিমধ্যে বিভিন্ন কাম কাজত তেওঁলোক আগুৱাই গৈছে আৰু তেওঁলোকে ইতিমধ্যে এটা হয়তো লিষ্ট তৈয়াৰ কৰিছে আমি দেখা পাইছোঁ এই ক্ষেত্ৰত যিখিনি বিৰোধী দল আছিল সেই বিৰোধী দলসকলে নিজৰ কামৰ পৰা নিজৰ দায়িত্বৰ পৰা তেওঁলোকে পিছু উকিয়াইছে প্ৰত্যেকটো বিৰোধী দল বা ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টিয়ে প্ৰতিজন BLOৰ লগত একোজন BLA এটেচ কৰিবলৈ লাগিছে আজিৰ তাৰিখলৈকে আমি গম নাপালোঁ কংগ্ৰেছে হওক UDF হওক কমিউনিষ্ট পাৰ্টিয়ে হওক আন দলেই হওক তেওঁলোকৰ ব্লক লেভেলত BLA কোন BLOৰ লগত কাক এটেচ কৰি ৰাখিছে আমাক আজিৰ তাৰিখলৈকে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ কি সেইখিনি আমি নাজানো ভিন্ন জিলাত ভিন্ন ইলেকশ্যন কমিশ্যনাৰ অফিচাৰবিলাকে বিভিন্ন পন্থা অৱলম্বন কৰি আছে আমাক ৰাইজৰ ওচৰত ইতিমধ্যে স্পষ্টকৈ কোৱা নাই যে আপোনালোকৰ ব্লক লেভেল অফিচাৰ অমুক আৰু তেওঁলোকৰ BLA অমুক সেই বিৰোধী ৰাজনৈতিক দলবিলাকো এতিয়ালৈকে নিমাত হৈ আছে তেওঁলোকেও এই চৰকাৰৰ লগত মিলিত হৈ এই ষড়যন্ত্ৰত এই অভিসন্ধিত যি সংখ্যালঘু জনগণৰ ওপৰত তেওঁলোকক ইয়াত লিপ্ত হৈছে নেকি আমি জানিবলৈ বিচাৰিছোঁ আৰু যদি তেওঁলোক সঁচাই নিকা হয় ইয়াৰ ক্ষেত্ৰত তেওঁলোকে কিয় মাত মাতা নাই তেওঁলোকে কিহৰ কাৰণে ৰাজহুৱা কৰা নাই প্ৰত্যেকটো সংখ্যালঘু জনগণৰ অঞ্চলত যি ব্লক আছে সেই ব্লকৰ তেওঁলোকৰ এজেণ্ট কোন হয় সেইখিনি তেওঁলোকে এতিয়ালৈকে ৰাজহুৱা কৰা নাই কিহৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই এতিয়ালৈকে এই SR নামত হৈ থকা বিসংগতিৰ বিৰুদ্ধে তেওঁলোকে মাত মাতা নাই তেওঁলোকৰ এজেণ্টবিলাকক কিয় কঠোৰভাৱে তেওঁলোকে নিৰ্দেশনা প্ৰেৰণ কৰা নাই দেখা গৈছে ব্লক লেভেল অফিচাৰবিলাকৰ লগত বিজেপি দলৰ BLA বোৰহে তেওঁলোকৰ লগত ঘূৰা ফুৰা কৰি আছে কিন্তু আন দলৰ BLA সকল ইতিমধ্যে তেওঁলোকৰ লগত আমি দেখা পোৱা নাই সেয়েহে এই সম্পূৰ্ণ বিসংগতিৰ প্ৰতি লক্ষ্য ৰাখি যি গণতন্ত্ৰক হত্যা কৰা এক চৰম পৰ্যায়লৈকে এক পৰ্যায়লৈকে এই চৰকাৰ প্ৰশাসন নামি পৰিছে তাৰ বিৰুদ্ধে আজিৰ সভাই আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে অহাকালি বৰক্ষেত্ৰীত যি প্ৰথমবাৰৰ বাবে আমি চকুত পৰিছিল তেওঁলোকে কমপ্লেইন ফাইল কৰিছিল কমপ্লেইনেণ্টৰ নাম ৰাজদীপ বেগম যি নাম অসমত পোৱা নাযায় আকৌ কমপ্লেইনৰ নামত যেতিয়া হিয়াৰিং হয় হিয়াৰিঙত কয় কমপ্লেইনেণ্ট ইজ এবচেণ্ট কমপ্লেইন যেতিয়া এবচেণ্ট হয় লগে লগে হিয়াৰিংটো খাৰিজ হৈ যাব লাগে কিন্তু তলত লিখে হাৰ্ড বোৰ্ড দ্য পাৰ্টিছ আমি গম নাপালোঁ কি ধৰণৰ হিয়াৰিং আৰু নিয়ম অনুযায়ী যোনজন কমপ্লেইনেণ্টে কমপ্লেইন কৰিব তেওঁ সেইখন সমষ্টিৰ এজন ভোটাৰ হ'ব লাগিব আৰু দৈনন্দিন তেওঁ এটাৰ ওপৰত বেছি অবজেকশ্যন ফাইল কৰিবলৈ নোৱাৰে এজন BLA 10টাৰ ওপৰত বেছি অবজেকশ্যন ফাইল কৰিবলৈ নোৱাৰে কিন্তু দেখা গৈছে ইয়াত 17,000 অবজেকশ্যন জানুৱাৰীৰ প্ৰথম সপ্তাহ বা প্ৰথম সপ্তাহৰ লগতে 17,000 প্ৰথম সপ্তাহতে 17,000 অবজেকশ্যন বৰক্ষেত্ৰী সমষ্টিটোত আমি দেখা পাইছোঁ এনেধৰণৰ এটা কুটিল ষড়যন্ত্ৰত তেওঁলোক লিপ্ত হৈ আছে এই সমগ্ৰ বিষয়ৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি চিন্তা কৰিছোঁ যে আমচু ইতিমধ্যে মনে মনে বহি থাকিলে নহ'ব সেয়েহে আজি কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভায়ে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে অহাকালি আমি নলবাৰীত দুঘণ্টীয়া অৱস্থান ধৰ্মগতত কেন্দ্ৰীয়ভাৱে এক আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ আৰু লগে লগে 21 তাৰিখে আমি অসমৰ প্ৰতিখন জিলা তথা মহকুমা সদৰত এক অৱস্থান ধৰ্মগত কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ এই বিষয়বস্তুবোৰ লৈ আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ অসম চৰকাৰ যে তেওঁলোকে যদি ভাবিছে সংখ্যালঘু জনগণই এইবাৰ তেওঁলোকৰ ভোট অধিকাৰ কৰ্তন হৈ গ'লে তেওঁলোকক ভোটাৰ বনাই দিলে তেওঁলোকক দ্বিতীয় বা তৃতীয় পৰ্যায়ৰ নাগৰিকৰলৈকে অৱনিমিত কৰিলে তেওঁলোকৰ গণতান্ত্ৰিক তথা সাংবিধানিক মৌলিক অধিকাৰ হনন কৰিলে যদি সংখ্যালঘু জনগণে মনে মনে বহি থাকিব বুলি ভাবিছে সেয়া মিছা কথা এইবাৰ সংখ্যালঘু জনগণই আমচুৰ নেতৃত্বত ৰাজপথ কঁপাব কিন্তু এই আন্দোলন ৰাজপথত হ'ব এই আন্দোলন আদালতৰ
ভিতৰতো গৈ হ'ব আমি এইবাৰ মনে মনে আমি বহি থাকিবলৈ নিদিওঁ যদিহে এই চৰকাৰখনে ভাবিছে যে সাংবিধানিক সংস্থা ইলেকশ্যন কমিশ্যনক ব্যৱহাৰ কৰি তেওঁ বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰাত তেওঁলোক সফল হ'ব তেতিয়াহ'লে কিন্তু তেওঁলোকে দীৰ্ঘদিনীয়া এক আন্দোলনৰ মোকাবিলা কৰিবলৈ এই চৰকাৰ প্ৰশাসন কিন্তু সাজু হৈ থাকক আৰু লগতে এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰোঁ যদি BLO ছুপাৰভাইজাৰসকলে অন্যায়ভাৱে বেআইনীভাৱে বৈধ ভাৰতীয় নাগৰিকৰ নাম ৰাজনৈতিক হেঁচাতে হওক বা নিজৰ সাম্প্ৰদায়িক মনোভাৱতে হওক তেওঁলোকে যদি নাম কৰ্তন কৰিবলৈ উঠি পৰি লাগিছে আমি ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা আৰম্ভ কৰিছোঁ হুজাইত তেওঁলোকৰ ওপৰত FIR ইতিমধ্যে ফাইল কৰিছোঁ সমগ্ৰ অসমত তেওঁলোকৰ বিৰুদ্ধে আমি আইনিক পদক্ষেপ ল'ম আৰু দীৰ্ঘদিনীয়া এক আইনী যুঁজত তেওঁলোকৰ বিৰুদ্ধেও আমি লাগি যাম